Hare Rama Padhani IIT গুৱাহাটীৰ আৱাসিক এলেকাৰ এগৰাকী কিশোৰীয়ে সংগীতৰ ক্ষেত্ৰত লাভ কৰিছে বিশেষ সফলতা। সংগীতৰ চৰ্চা আৰু সাধনাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা কনিষ্ঠ শাখাত লাভ কৰিছে জলপানী। এইবেলি উক্ত শাখাত অসমৰ দুগৰাকী শিল্পীয়ে লাভ কৰিছে এই সন্মান। IIT গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ধৃতাশ্ৰী লহকৰে পঢ়াৰ সমান্তৰালকৈ চলাই গৈছে সংগীতৰ সাধনা। হিন্দুস্তানী সংগীতৰ লগতে অসমৰ কেঁচা মাটিৰ গোন্ধ থকা গীত গাই বহু বঁটা আজুৰি আনিছে এইগৰাকী প্ৰতিভাৱান কিশোৰীয়ে। হয়তো প্ৰয়াত গায়ত্ৰী হাজৰিকাক গীতেৰে শ্ৰদ্ধাঞ্জলি জনালে কিশোৰী ধৃতাশ্ৰী লহকৰে। আমিন গাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। ধৃতাশ্ৰী লহকৰ। মই কেবি IIT গুৱাহাটীত পঢ়ো। মই ক্লাছ 8ত পঢ়ো। মোৰ গুৰু অচ্যুত কুমাৰ খিমিৰি ছাৰ। সদায় সাধনা কৰা সংগীত? হয়। কিমান সময় কৰা? 1-2 ঘণ্টা। তোমাৰ লক্ষ্য কি? মোৰ লক্ষ্য এজনী ভাল গায়িকা। আৰ্টিষ্ট হোৱা। হয়, মই খুব ভাল। তাই মোৰ খুব অবিডিয়েণ্ট ষ্টুডেণ্ট হয় আৰু তাই খুব ৰেৱাজ ভাল কৰে। তাই খুব ডেডিকেটেড হয়। পুৱা গধূলি মানে এটা নিয়মীয়া ৰেৱাজ যিটো প্ৰেক্টিচ আমাৰ লাগে ক্লাছিকেলত, সেইটো তাইৰ আছে আৰু তাৰ ফল সেইটো পাইছেও তাই। আৰু এবাৰ তাই নেশ্যনেল স্কলাৰশ্বিপো পালে হিন্দুস্তানী ভকেলত। সেইটো নিশ্চয়কৈ এটা খুব ভাল খবৰ আমাৰ কাৰণে। এবাৰ আমাৰ অসমত এজন শিলচৰৰ চাগে আমাৰ হৰ্ষিতা ভট্টাচাৰ্যী আৰু এই ধৃতাশ্ৰী লহকৰ আমাৰ 2-3জনহে পাইছে আৰু হিন্দুস্তানী ভকেলত, কণ্ঠ সংগীতত। হয়, খুব উজ্জ্বল। তাই খুব সম্ভাৱনাপূৰ্ণ এজনী মানে শিল্পী আৰু মোকতো লাগে খুব ভৱিষ্যত খুব উজ্জ্বল আছে। তাই যদি এনেকৈ সাধনা কৰি যায়, এটা এই টিম ৱৰ্কটো থাকে, গুৰু শিষ্য অভিভাৱক গোটেই আপোনালোকৰ যদি আশীৰ্বাদ থাকে তাই আগুৱাই যাব বুলি মোৰ বিশ্বাস। খুব ভাল, খুব ভাল।